ডাঙৰ খবৰ আপোনালোকে গম পাইছে। ধুনুৰ হুংকাৰ, মৰিয়নী দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক পৰাস্ত কৰিব নোৱাৰে। আগন্তুক বিধানসভা নিৰ্বাচনত বেছ আকৰ্ষণীয় হ'ব মৰিয়নী সমষ্টিৰ যুঁজ। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই সমষ্টিটোত প্ৰক্ষেপ কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাক। চৰকাৰী চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা জ্ঞানশ্ৰীৰ জনপ্ৰিয়তা। ডিজিটেল ডেস্ক: আগন্তুক বিধানসভা নিৰ্বাচনত বেছি আকৰ্ষণীয় হ'ব মৰিয়নী সমষ্টিৰ যুঁজ। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে এই সমষ্টিটোত প্ৰক্ষেপ কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাক। চৰকাৰী চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা জ্ঞানশ্ৰীৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা পঞ্চাতেই উলাই কৰিব নোৱাৰি। এনে পৰিস্থিতিত এই সমষ্টিটোৰ পৰা 5বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীৰ কটাক্ষ কৰিছে জ্ঞানশ্ৰীক। যোৱা শনিবাৰে নিশা দলীয় এক কাৰ্যসূচীত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তাত বিধায়ক কুৰ্মীয়ে কয় যে দেখিবলৈ ধুনীয়া ছোৱালীয়ে মোক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে। ধুনীয়া ছোৱালী এজনী মৰিয়নীত আহিছে বুলি শুনিছোঁ। বিধায়কগৰাকীয়ে ওলটা সাংবাদিকক প্ৰশ্ন কৰে যে ছোৱালীজনী ৰাইজৰ দলৰ নে অসম জাতীয় পৰিষদৰ। ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে এই সমষ্টিটোত মোৰ মামা, ভনী, বৌ, দাদাৰে ভৰি আছে। কোনোবাই বিপদ হ'লে মোক বিচাৰে। সকলোৱে মোক ধুনু বুলিয়েই জানে। এই সকলোবোৰে মিলি 5বাৰকৈ জিকালে আৰু 6 নম্বৰ বাৰো মোক জিকাব। বেলেগ কোনো আহি লাভ নাই। দেখিবলৈ ধুনীয়া হ'লে নিৰ্বাচনত জিকিব নোৱাৰে। এই বুলি মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। জন আশীৰ্বাদ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ ফেচবুক লাইভ। 10 মাৰ্চৰ নিশা 10:10 বজাত অৰুণোদয়ৰ হিতাধিকাৰীয়ে পাব 9,000কৈ টকা। ৰাজ্যৰ 40 লাখ মহিলাই একাউণ্টযোগে লাভ কৰিব এই ধন। ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়ত, ভিচিডিচি আৰু নগৰ এলেকাত হ'ব বিশেষ সভা। জন আশীৰ্বাদ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিশেষ ফেচবুক লাইভ। 10 মাৰ্চৰ দিনৰ 10:38 বজাত অৰুণোদয় হিতাধিকাৰীয়ে 9,000কৈ টকা। ৰাজ্যৰ 4 লাখ মহিলাই একাউণ্টযোগে লাভ কৰিব এই ধন। ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়ত, ভিডিচি আৰু ভিচিডিচি আৰু নগৰ এলেকাত হ'ব বিশেষ সভা। উপস্থিত সভাত থকাৰ সময়তে প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব আঁচনিৰ ধন। মুঠ 3,600 কোটি টকা খৰচ হ'ব এই আঁচনিৰ বাবে। এই হস্তান্তৰ প্ৰক্ৰিয়াক এক নতুন অভিলেখ আখ্যা মুখ্যমন্ত্ৰীৰ। সভাত প্ৰতিগৰাকী মহিলাক অংশগ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। শিৱসাগৰ সমষ্টিত প্ৰদীপ হাজৰিকাৰ এণ্ট্ৰি। শিৱসাগৰ বিধানসভা সমষ্টি বিধানসভাৰ সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত অসম গণ পৰিষদ নে শাসকীয় বিজেপি পাৰ্টীয়ে প্ৰদান কৰিব, তাক লৈ দুয়োটা দলৰ নেতা-কৰ্মী উৎকণ্ঠিত হৈ পৰিছে। যোৱা দিনকেইটাত শাসকীয় বিজেপিৰ থৈ-থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে এটাৰ পিছত এটাকৈ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয় মুকলি কৰাত ব্যস্ত হয় যদিও শেহতীয়াকৈ সমষ্টিৰ পৰা অসম নেতা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ এণ্ট্ৰিয়ে ৰাজনৈতিক সমীকৰণ ওলট-পালট কৰিছে। সমষ্টিটোৰ পৰা প্ৰদীপ হাজৰিকাক প্ৰতিনিধিত্ব কৰিব বুলি খবৰ ওলাইছে। পুৱা 11 বজাত 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত